জালিঙ্গা কর্তৃপক্ষ দালালি ওই দালাল উলায়া ওই দালাল মুর্দাবাদ জালিঙ্গা কর্তৃপক্ষ মুর্দাবাদ জালিঙ্গা কর্তৃপক্ষ দালালি হুকুম নীতি নচলিব। মৰিয়নি নাগিনীজন চাহ বাগিচাখন অসম চৰকাৰে ৩ বছৰ পূৰ্বে জালিঙ্গা নামৰ এটা কোম্পানীক গতাই দিছিল। তেতিয়াৰে পৰা শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা। প্ৰাপ্য মজুৰিৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে। অন্য বাগিচাৰ দৰে ৰেচন নাই, চাহপাত নাপায়, চিকিৎসাৰ ব্যৱস্থা নাই। মুঠতে দিন মজুৰিটো অন্য বাগিচাৰ তুলনাত ইয়াৰ শ্ৰমিকে কমকৈ পায়, কিয়নো অন্য বাগিচাত প্ৰায় 250 টকা পায় আৰু ইয়াৰ শ্ৰমিকে পায় মাত্ৰ 232 টকা। আনফালে অসম চৰকাৰে এনৰেগা আঁচনিৰ অধীনত এই বাগিচাৰ স্থায়ী শ্ৰমিকসকলক 100 দিনৰ মজুৰিও প্ৰদান কৰিছে। তথাপিও 20% বোনাছ দিব নোৱাৰাটো আশ্চৰ্যজনক কথা। মৰিয়নি সমষ্টিৰ অন্য বাগিচাসমূহত ইতিমধ্যে 20% বোনাছ দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। এই বাগিচাত আন্তঃশ্ৰমিক 33% বোনাছ দিয়াৰ সিদ্ধান্ত লোৱাত শ্ৰমিকসকল অমান্তি হয় আৰু শুক্ৰবাৰে আটছা তথা শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰে পৰা শ্ৰমিকসকলৰ সহযোগত আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। 20% বোনাছ নিদিয়া পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি কয় সংগঠনটোৱে আৰু অতি সোনকালে ইয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে পথ অৱৰোধ কাৰ্যসূচী ল'ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে। এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ তথা জিলা সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত আছিল। শেষত মৰিয়নি ৰাজচক্ৰৰ বিষয়ে উপস্থিত হোৱাত সংগঠনটোৱে উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী বিমন বৰালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰি 48 ঘণ্টা সময়সীমা বান্ধি দিয়ে। আপোনালোকে জানে বিগত বছৰো ঠিক তেনেধৰণে আমি আন্দোলন কৰিহে ইয়াত মানে 20% বোনাছ হৈছে আৰু জালিঙ্গা নামৰ কোম্পানীটোক একচুৱেলি জন্তু টাইপৰ আমি মানে জন্তু উপাধি দিব বিচাৰো, কাৰণ এই কোম্পানীখনৰ যে কাম নাই আমি বুজিবলৈ পাইছো। লগতে এই কোম্পানীখনে অকল মানে ভেকু ভাৱনা বিনা আন্দোলনত ইয়াত না চাহ শ্ৰমিকৰ দৰমহা বাঢ়ে না যিটো পাবলগীয়া মানে চাহ শ্ৰমিকে যে হাৰ ভগা কাম কৰি যিটো পাবলগীয়া 20% বোনাছখনো দিবৰ কাৰণে যদি আন্দোলন কৰিবলগীয়া হয়, ইয়াতকৈ আৰু দুখৰ আৰু লাজৰ বিষয় আমাৰ এই শ্ৰমিকবিলাকৰ কাৰণে একো হ'ব নোৱাৰে। কাৰণ তেওঁবিলাকে যিটো কামানি কৰিছে তাৰ ধনৰ পৰা কাটি থোৱা যিটো বোনাছ এইটোহে দিব লাগে। আপোনালোকে নিশ্চয় জানে 8.33 বহুত ডাঙৰ এটা দুৰ্যোগ হ'লেহে 8.33 দিয়ে। আপোনালোকে জানে যিখন চৰকাৰে স্মাৰ্ট চিটিৰ কথা কৈছে, যিখন চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে, এইখন চৰকাৰৰ যে কাম নাই আমি বুজিবলৈ আৰু বাকী নাই। কাৰণ এইখন চৰকাৰে অকল মানে ইলেকশ্যনৰ কাৰণে ভোট কিনাৰ যিটো মানে ষড়যন্ত্ৰ ৰচিছে আমি বুজিবলৈ পাইছো। তেওঁবিলাকে 5000 চাহ শ্ৰমিকৰ একাউণ্টত বিনামূলীয়াকৈ নিদিয়াকৈ এই স্থায়ী শ্ৰমিকসকলৰ স্থায়ী সমাধান স্থায়ী সমাধান কৰিব লাগিছিলে, কিন্তু আমি দেখিবলৈ পাইছো তেওঁবিলাকে 26ৰ কাৰণে ভোট কিনিবৰ কাৰণে 5000কে শ্ৰমিকক দিছে বিনামূলীয়া। অৰুণোদয় নামত মানে কোটি কোটি টকা খৰচা কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে যে এই চৰকাৰখনে শ্ৰমিকৰ কাৰণে চিন্তা কৰা নাই। তেওঁবিলাকে আগন্তুক আহিবলগীয়া 26ত আমি কেনেধৰণে গাদী দখল কৰিম এই বিষয়ে তেওঁবিলাকে চিন্তা কৰি আছে। আজি যদি সঁচাকৈ এই চৰকাৰখনে এই শ্ৰমিকসকলৰ কাৰণে চিন্তা কৰা হ'লে আজি এই আন্দোলন আমি কৰিব লগা নহ'লহেঁতেন। সাধাৰণ আপোনালোকে নিশ্চয় জানে জালিঙ্গা লোৱাৰ পাছতো তেওঁবিলাকে বহুত মানে যেনেধৰণে প্ৰাইভেট বা ব্যক্তিগত চাহ শ্ৰমিক যেনেধৰণে হাজিৰা বা দৈনিক মজুৰি লাভ কৰি আছে, ঠিক তেনেধৰণে আজিও জালিঙ্গা মানে চলোৱা এই বাগানখনত মানে লিমিটেড এটা কোম্পানী হয়, প্ৰাইভেট এটা কোম্পানী হোৱাৰ পাছত তেওঁবিলাকে যেনেধৰণে সুবিধা পাব লাগিছিলে ঠিক তেনেধৰণে পোৱা নাই। নাই ইয়াত ৰেচন আছে, নাই খৰি আছে, নাই চাহপাত আছে। কিন্তু আপোনালোকে নিশ্চয় জানে ওচৰে পাজৰে যিমান প্ৰাইভেট বা ব্যক্তিগত যিবিলাক কোম্পানী আছে এইবিলাকত সকলো সুবিধা লাভ কৰাৰ উপৰিও মানে আপোনালোকে জানে ঠিক ATCৰো সেম কণ্ডিশ্যন ইয়াত ATC থকা সময়তো মানে যিখন বাগানক চৰকাৰে পৰিচালিত কৰি আছিলে এই ঠিক তেনেকুৱা দিনৰ পৰাই আজিলৈকে মানে ইয়াত সমস্যা মানে 101টা আছে, সমস্যা সমাধান হোৱা নাই। হ্যাঁ সাই কথা এটা আমাদের জালিঙ্গা লে করে আমাদের বাগানটাকে বহুত আমাদেরকে কষ্ট দিচ্ছে। আমরা তো জঙ্গল বাগানে 232 টাকায় কাম করে আছি, ছাপা বাগানে একটাও নাই খেয়ে আমাদের মা বোন গুলা সব মান কষ্ট জঙ্গল বাগানে কাম করছে। 232 টাকায় নাই পোষাচ্ছে আমাদের। অত কষ্ট করে আমাদেরকে বানাসের হেরিয়ে দুর্গা পূজার টাইমে আমাদেরকে 8% বানাস দিব বলছে, 20% নাই দেয় করে
আমাদেরকে 20% দিব লাগে বানাসটা আর আমাদের বাপ দাদা ভাই আমাদের বেটা গিলার সঙ্গে কাম করে না কষ্ট জঙ্গল বাগানে শিপলিং করে ওদেরকে বেমার আজার হয়ে যাচ্ছে ওদেরকে কিছুমান গিলা ভয়ে নাই যাচ্ছে ইমান জঙ্গল বাগান করে দিয়েছে জালিঙ্গা 3 বছর দিন কি করছে কি নাই কোনো পাতা নাই আমাদেরকে কষ্ট দিতে লে জঙ্গল বাগানটা আমাদেরকে কাম করাছে অতদিন এটিসি যখন অতদিন আমাদেরকে চলাই আসে রে এটিসি বাগানে আমরা ঠিক ভাবে কাম করলি আর ভালো ভালো বানাসবি 20% হতে পারে আমাদেরকে কম সময়ে দিতে রয়ে কিন্তু 20% পুরাই দিতে রয়ে কিন্তু জালিঙ্গা আসে করে হি আমাদেরকে अपना কষ্ট দেয় করে भी আমাদেরকে 20% বানাসটা না দিছে কি কারণে না দিছে কে জান প্রথম তো যখন লিটার ওখানে বুনিয়ালা দিয়ে আমাদেরকে পুছলাইলো বনায়া দিয়ে এতিয়া আমাদেরকে গেলে ঘুরকাছে কিন্তু 20% বানাস দিব লাগে জালিঙ্গা এটাই আমি বলছি মৰেণীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনজে মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ